ৰঙিয়াত অসামৰিক প্ৰশাসনৰ উদ্যোগত যুদ্ধৰ মকটেল। ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰস্তুতি। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে অসমত যুদ্ধকালীন পৰিস্থিতিৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ 20টা স্থানৰ লগতে ৰঙিয়াতো মক ড্ৰিলৰ আয়োজন কৰা হৈছে। যুদ্ধ সম্ভাৱ্য পৰিস্থিতিৰ মোকাবিলা কৌশল পৰীক্ষা কৰা হ'ব। বিশেষকৈ ৰঙিয়াত অসামৰিক প্ৰশাসনে এক বৃহৎ যুদ্ধৰ আখৰাৰ প্ৰস্তুতি চলাইছে, যাৰ লক্ষ্য হৈছে সামৰিক আৰু অসামৰিক সুৰক্ষা ব্যৱস্থাৰ সমন্বয় সাধন কৰি যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে সাজু থকা। এই মক ড্ৰিলৰ মূল উদ্দেশ্য হৈছে ভাৰত-পাকিস্তানৰ মাজত যদি যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে সেনা বাহিনীৰ সৈতে স্থানীয় প্ৰশাসন আৰু অসামৰিক নাগৰিকক কেনেদৰে প্ৰস্তুত কৰা যায়। অসমৰ ভৌগোলিক অৱস্থান উত্তৰ পূৰ্বাঞ্চলৰ এক কৌশলগত কেন্দ্ৰ হিচাপে বিবেচিত হয় আৰু এই অঞ্চলৰ সুৰক্ষা ব্যৱস্থা পৰীক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। ৰঙিয়াত আয়োজিত এই বিশেষ অনুশীলনত অসামৰিক প্ৰশাসনে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, যুদ্ধ কৌশল আৰু জৰুৰী পৰিস্থিতিক সামৰি অসামৰিক সমন্বয় পৰীক্ষা চলায়। মক ড্ৰিলৰ অংশ হিচাপে অসামৰিক প্ৰশাসনৰ সৈতে সেনা বাহিনীৰ যৌথ অভিযান, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু জৰুৰী সেৱা যেনে স্বাস্থ্য, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা কাৰ্যক্ষমতা পৰীক্ষা কৰা। সমগ্ৰ দেশৰ 259টা স্থান বা ইনষ্টলেশ্যনত আজি মক ড্ৰিল হৈছে, চিভিল ডিফেন্স এক্সাৰচাইজ হৈছে। যুদ্ধকালীন পৰিস্থিতিত কেনেকৈ নাগৰিকে নিজৰ জীৱন বচোৱাৰ লগতে অন্য 10জনৰ জীৱন বচাব পাৰে, সম্পত্তি বচাব পাৰে, গোটেই কথাখিনি আজি মক ড্ৰিলৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ক সজাগ কৰাৰ এটা সুন্দৰ এটা প্ৰয়োজনীয় এটা সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে। আৰু আজি গোটেই ৰঙিয়াতো আজি আমি এই মক ড্ৰিলত পাৰ্টিচিপেট কৰিলোঁ, চিভিল ডিফেন্স এক্সাৰচাইজত পাৰ্টিচিপেট কৰিলোঁ। দেখিলোঁ এই সময়ত কেনেদৰে আমি সাৱধান হ'ব লাগে, কি ধৰণে অন্যসকলক উদ্ধাৰ কাৰ্য চলাব পৰা যায়। সাধাৰণ নাগৰিকে কেতিয়াবা প্ৰয়োজন সাপেক্ষে হস্পিটেলত কাৰোবাক লৈ যাব লগা হয়, কাৰোবাক পানী এটিপি দিব লগা হয়, কাৰোবাক ৰক্তদান কৰিব লগা হয়, কাৰোবাৰ ঘৰত জুই লাগিলে জুই নুমাব পৰা এনেকুৱা ধৰণৰ প্ৰশিক্ষণ ইত্যাদি ইত্যাদি যিবিলাক বিষয় আছিলে মক ড্ৰিলৰ জৰিয়তে আজি আমি দেখিবলৈ পালোঁ। নিশ্চিতভাৱে ইয়াৰ পৰা জনগণ উপকৃত হ'ব আৰু ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ যুদ্ধকালীন যেতিয়া যদি পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি কেনেদৰে আমি দেশমাতৃক ৰক্ষা কৰাৰ লগতে আমি আমাৰ সেনা বাহিনী, আমাৰ চিভিল ডিফেন্স, আমাৰ অন্যান্য সুৰক্ষা বাহিনীসকলৰ লগতে জনগণকো কেনেকৈ আমি সাহস দিব পাৰোঁ, কেনেকৈ তেওঁলোকৰ লগত থাকিব পাৰোঁ, সেই গোটেই কথাখিনি আজি মক ড্ৰিলৰ জৰিয়তে ইয়াত সুন্দৰ উপস্থাপন হৈছে, প্ৰদৰ্শন হৈছে। গতিকে ভাল বিষয় হৈছে এইটো। আৰু তাৰ লগে লগে কালি যিটো ঘটনা হৈছে এই গোটেই ঘটনাটো বহুত মানুহৰ মনৰ যিটো আকাংক্ষা আছিল যে এইটো সময় এই সময় হে সেই সময় হে, গতিকে এইটো সময়তে পাকিস্তানক এটা এশিকনি দিব লাগে, সন্ত্ৰাসবাদক সমূলঞ্চে নাশ কৰিব লাগে। সন্ত্ৰাসবাদক পৃষ্ঠপোষক কৰা পাকিস্তানকে হওক অন্য তেনেকুৱা দেশবিলাকক এটা বাৰ্তা দিয়াৰ প্ৰয়োজন আছিল। সেই বাৰ্তাটো কালি মোদী ডাঙৰীয়াৰ নেতৃত্বত তিনিওটা সেনা বাহিনী লগ লাগি, আমাৰ বায়ু সেনা বাহিনী, আমাৰ স্থল সেনা বাহিনী, নৌ সেনা বাহিনী, তিনিওটা বাহিনীয়ে লগ হৈ এটা সুন্দৰ আৰু একেবাৰে আক্ৰমণটো কোনো নাগৰিকৰ ওপৰত নহয়, কোনো পাকিস্তানী মিলিটাৰী বেছত কৰা নাই, একেবাৰে নিৰ্দিষ্ট এলেকা, টাৰ্গেটেড এলেকা আৰু একেবাৰে যি অঞ্চলৰ পৰা হয়তো বেলেগ অঞ্চললৈ এই ঘটনা বিয়পি নাযায় তেনেধৰণে নিৰ্দিষ্ট একেবাৰে টাৰ্গেটেড 9টা সন্ত্ৰাসবাদৰ ঘাটি উৎখাত কৰিছে। শতাধিক হয়তো লোক মৃত্যুমুখত পৰিছে, আমি নাজানো তাৰ একজেক্ট ফিগাৰটো নাজানো, কিন্তু মাছুদৰ নিচিনা সন্ত্ৰাসবাদী যিয়ে সংসদ আক্ৰমণত জড়িত আছিল, তেওঁৰ পৰিয়াল সমূলঞ্চে কালি নিশেষ নহয়, তেওঁলোকে বেহেস্তততো স্থান নাপায় আৰু ওপৰত জেন্নত কি কয় ওপৰত স্থান নাপায়, তেওঁলোকক দফনাও হৈ গ'ল কালি। গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ যিবিলাক কালিৰ ঘটনাটোৱে বা কালিৰ যিটো প্ৰত্যাক্ৰমণ সেইটো প্ৰত্যাশিত প্ৰত্যাক্ৰমণ আছিল। আৰু মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ধন্যবাদ দিছোঁ। এই যিটো আক্ৰমণটো পাকিস্তানৰ এই মানসিকতাত, এই যিটো মেণ্টেল মাইণ্ডছেট, এই মাইণ্ডছেটটোক যাতে নিঃশেষ কৰিব পাৰে তাৰ কাৰণে অনাগত দিনত আৰু অধিক কঠোৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰক। চাওক, এতিয়া সেন্দুৰ, আমাৰ অসমীয়াত সেন্দুৰ বুলি কওঁ আৰু মিছন সিন্দুৰ বুলি কৈছে। 26গৰাকী ভাৰতীয়ক যি ধৰণে সন্ত্ৰাসবাদীয়ে, মৌলবাদীয়ে হত্যা কৰিলে আৰু আমাৰ ভনীসকলৰ বা বাইদেউসকলৰ শিৰৰ সেন্দুৰ মচি দিবলৈ তেওঁলোক বাধ্য হ'ল।
গতিকে হীৰৰ সেন্দুৰ মচা যোৱা সেই বাইদেউ ভনীসকলৰ নামত নিশ্চয় এই মিছন সিন্দুৰ বা সেন্দুৰ আঁচনি এই আক্ৰমণ মানে গ্ৰহণ কৰিছে। যিখিনি সংবাদ মাধ্যমত খবৰ পাইছোঁ, বাকী ভিতৰৰ অন্তৰালৰ কথা আমি নাজানো, কিন্তু মিছন সেন্দুৰটো অত্যন্ত প্ৰাসংগিক এটা অপাৰেশ্যন হৈছে। গতিকে মিছন সেন্দুৰ অপাৰেশ্যন বুজাই দিছে যে কোনোবা ভাৰতীয় মহিলা বা আই মাতৃ বা বাইদেউ বা ভনীৰ যদি হীৰৰ সেন্দুৰ এজনৰো পাকিস্তানে মচে, তেনেহ'লে 100জন পাকিস্তানীৰ সেন্দুৰ হয়তো মচা যাব। অসমত ইতিমধ্যে যোৱা নিশাৰ পৰা অপাৰেশ্যন সেন্দুৰ যি 26গৰাকীৰ আমাৰ কপালৰ সেন্দুৰ মচি দিয়া হ'ল, সেইসকলক সন্মান দিয়াৰ কাৰণে মোদী ডাঙৰীয়াই যি পদক্ষেপ লৈছে সমগ্ৰ দেশবাসীয়ে স্বাগতম জনাইছে, সমৰ্থন দিছে আৰু তেখেতৰ মনোবল বৃদ্ধি কৰিছে। আৰু পাকিস্তান যি অকুপাইড আছে POK এতিয়াৰ পৰা উঠি যাব। সম্পূৰ্ণ ভাৰতৰ অংগ, সম্পূৰ্ণ ভাৰতবৰ্ষৰ দখলত এই মানসিকতাৰে এই ষ্ট্ৰাইক চলি আছে। নিশ্চিতভাৱে POK নাথাকিব, POK নালাগে আমাক, এইখন ভাৰতৰ অবিচ্ছেদ্য অংগ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।